নমস্কাৰ সকলকে শুভজিঘাটা চেনেলে স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছো যিসকল মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল পুৰণি হিতাধিকাৰীসকলক কথা কৈছো বা নতুন যিসকলে আবেদন কৰি আছিল তেখেতসকলে যদি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেখেতসকলৰ জুন আৰু জুলাই মাহত পইচা সোমোৱা নাই বহুতৰে তেনে ক্ষেত্ৰত তেখেতসকলে কি কৰিব লাগিব নতুনকৈ আবেদন কৰিব লাগিব নি বা তেখেতসকলৰ যদি একাউণ্টত পইচা নোসোমায় কি কৰিলে তেখেতসকলৰ একাউণ্টত পইচা সোমাব পূৰ্ণ এইটো ভিডিঅ' চালে গম পাব লগতে পিএম কিষাণ আঁচনি যি 20 নম্বৰ কিস্তি ধন আছিলে সেই ধন চৰকাৰে কেতিয়া মোকলাই দিব অফিচিয়েল আপডেট আহিছে নে নাই সবিশেষ এইটো ভিডিঅ' যদি চাই সকলোবোৰ কথা তথ্য সম্পূৰ্ণকৈ পাব বুলি মই বিশ্বাস কৰোঁ সেইকাৰণে গোটেই ভিডিঅ' চাব আৰু লগতে এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তেনেহ'লে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে ক'ব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ ওপৰত অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে নতুনকৈ আবেদন মুকলি কৰিছিলে 2024 চনৰ লাষ্টৰ ফালে তেখেতসকলে এখন ফৰ্ম দিছিলে সেই ফৰ্মখন পুৰণি আৰু নতুন যিসকল হিতাধিকাৰী আছিলে তেখেতসকলক ফিলআপ কৰি পঞ্চায়তত জমা দিবলৈ কৈছিলে নহ'লে যি গাঁও পঞ্চায়তৰ সদস্য আছে বা ৱাৰ্ড সদস্য আছে তেখেতসকলৰ হাতত জমা দিবলৈ কৈছিলে তেনে ক্ষেত্ৰত যিসকল পুৰণি হিতাধিকাৰী আছিলে তেখেতসকলে আকৌ ফৰ্ম ফিলআপ কৰি আকৌ নথিপত্ৰসমূহ গাঁঠি পিনে তেখেতসকলৰ হাতত দিবলগীয়া হৈছিলে আৰু বহুতে তেনে নকৰাৰ ফলত তেখেতসকলৰ এতিয়া সমস্যাৰ সৃষ্টি হৈছে আৰু লগতে যিসকল নতুন আছিলে তেখেতসকলৰ সেই নথিপত্ৰসমূহ তেখেতসকলে গাঁও পঞ্চায়তত জমা দিবলগীয়া হৈছিলে যদিহে তেখেতসকলে সময়মতে পঞ্চায়তত জমা দিয়া নাছিলে তেনে ক্ষেত্ৰত তেখেতসকলে এই আঁচনিৰ পৰা বাদ পৰিব পাৰে মই ইয়াৰ আগতে অৰুণোদয় আঁচনিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যে 30 জুনৰ ভিতৰত নতুনকৈ আবেদন কৰিব পাৰিব বুলি যদিহে আপোনালোকে 30 জুনৰ ভিতৰত অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে গাঁও পঞ্চায়তলৈ গৈ তেতিয়া ক্ষেত্ৰত বহুতৰে সুবিধা হৈছে যেন তেখেতসকলে আঁচনিৰ পৰা তেখেতৰ নাম বাদ পৰা নাই যদিহে তেখেতসকলে সেই তাৰিখৰ ভিতৰতো যদি আবেদন নকৰিলে তেনেহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া তেখেতসকলৰ হাতত উপায় কি আছে তাৰ ওপৰতো আলোচনা কৰিম প্ৰথমতে ক'ব বিচাৰিছোঁ যিসকল লোকে জুনৰ পৰা জুলাই মাহত একাউণ্টত ধন সোমোৱা নাই পুৰণি বা নতুন হিতাধিকাৰীসকল তেখেতসকলৰ কথা ক'ব বিচাৰিছোঁ যেন পুৰণিসকলে তেখেতসকলৰ জুন বা জুলাই মাহত তেখেতৰ একাউণ্টত সোমাব পইচা খালি তেখেতসকলক কিবা সমস্যা হ'ব পাৰে যেন চৰকাৰে নতুনসকলৰ লগত একেলগতে দিব পাৰে কিবা অফিচিয়েলি বা টেকনিকেলি সমস্যা থাকিব পাৰে লগতে আৰু এটা কৈছোঁ যিসকলে ফৰ্ম জমা দিছিলে যিহেতু 30 জুনলৈকে সময় বৃদ্ধি কৰা হৈছিলে অৰুণোদয় আঁচনি ধনৰ দিয়াৰ যি তাৰিখ আছিলে ধাৰ্য কৰা আছিলে তেনে ক্ষেত্ৰত যিসকল নতুন ফৰ্ম আহিছিলে সকলোবোৰ ফৰ্ম তেখেতসকলে কালেক্ট কৰি গাঁও পঞ্চায়তলৈ ল'লে গাঁও পঞ্চায়তে আকৌ পঠিয়ালে সেইসমূহ সকলো ডিজিটেলি ভেৰিফাই কৰা হৈছিলে আৰু তেখেতসকলৰ প্ৰতিজন হিতাধিকাৰী এটা প্ৰফাইল বনোৱা হয় যিহেতু আৰু ডিজিটেলি তেখেতসকলৰ নামবোৰ ইনপুট কৰা হয় তেনে ক্ষেত্ৰত তেখেতসকলৰ কামবোৰ অলপ ডিলে হৈছে অলপ হয়তো কিবা প্ৰব্লেম হ'ব পাৰে তেনে ক্ষেত্ৰত যেতিয়ালৈকে তেখেতসকলৰ নামবোৰ ভেৰিফাই সম্পূৰ্ণকৈ নহয় তেতিয়ালৈকে আপোনালোকৰ অৰুণোদয় আঁচনি ধন নাপায় যেতিয়াই তেখেত সকলোৰে নাম ভেৰিফাই কৰা হ'ব ডিজিটেলি ইনপুট কৰা হ'ব সকলোৰে নাম বা প্ৰফাইল তেখেতসকলৰ তেতিয়াই আপোনালোকে অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু যদিহে আপোনালোকে পুৰণি হিতাধিকাৰী বুলি নতুন হিতাধিকাৰীসকলৰ লগত আবেদন নকৰিলে তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ নাম এই আঁচনিৰ পৰা বাদ পৰিব পাৰে আৰু হয়তো চৰকাৰে আকৌ আবেদন দিব পাৰে আবেদন কৰিবলৈ তেতিয়া আপোনালোকে সেই আবেদন কৰিলে অৰুণোদয় আঁচনি ধন লাভ কৰিব তেনে ক্ষেত্ৰত যিসকলে 30 জুনৰ ভিতৰত আবেদন কৰিছিলে তেখেতসকলৰ কিন্তু আপোনালোকৰ যি অৰুণোদয় আঁচনি ধন আছে দেৰিকৈ হ'ব যিহেতু অলপ দিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি ধন সম্পূৰ্ণকৈ কণ্টিনিউ পাই থাকিব বুলি কৈছিলে তেনে ক্ষেত্ৰত যিসকলে নতুনকৈ আবেদন কৰিছিলে বা যি বাদ পৰি গৈছিলে তেখেতসকলে ছেপ্টেম্বৰৰ অলপ পিছত বা ডিচেম্বৰ মানৰ পৰা কণ্টিনিউ তেখেতসকলে অৰুণোদয় ধন পাই থাকিব হয়তো জুন আৰু জুলাই মাহত তেখেতসকলে নাপাব পাৰে কিন্তু পিছলৈ কণ্টিনিউ পাই থাকিব যদিহে তেখেতসকলে সম্পূৰ্ণকৈ ফৰ্মখন শুদ্ধকৈ ফিলআপ কৰিছিল যদিহে সম্পূৰ্ণকৈ শুদ্ধকৈ ফিলআপ কৰা নাছিলে ফৰ্মখন তেতিয়াহ'লে আপোনালোকে পইচা নাপাব কিন্তু যদিহে আপোনালোকে ফৰ্মখনো শুদ্ধকৈ ফিলআপ কৰিলে নথিপত্ৰ শুদ্ধকৈ ফিলআপ কৰিলে আপোনালোক পুৰণি হিতাধিকাৰীও হয় বা নতুন হিতাধিকাৰীসকলেই হওক লাগিলে যদিহে সম্পূৰ্ণকৈ ফৰ্ম ফিলআপ কৰি পইচা নোপোৱাৰ মেইন কাৰণটোৱে হৈছে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই যদিহে আপোনালোকৰ বেংকৰ একাউণ্ট যিটো দিছে তাত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডখন লিংক কৰি থোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ যি অৰুণোদয় আঁচনি ধন আছে আপোনালোকৰ একাউণ্টত নোহোৱা হ'ব সেইকাৰণে আপোনালোকে যদি এতিয়া আবেদন কৰাৰ পিছত এতিয়ালৈকে যদি আধাৰ কাৰ্ড লিংক কৰা নাই একাউণ্টৰ লগত বেংকৰ তেনেহ'লে লিংক কৰি থওক তেতিয়াহে আপোনালোকৰ একাউণ্টত পইচা সোমাব
আৰু যিসকলে আবেদন নকৰিলে এতিয়া গাঁও পঞ্চায়তলৈ গৈ হয়তো খবৰ কৰিব পাৰে, কিন্তু বহুতৰে এনেকুৱা হয়, বহুতৰে ডিষ্ট্ৰিক্টতে হওক বা বহুতে কৈছে, আমাৰ ইয়াতো হৈছে যে গাঁৱৰ যিজন পঞ্চায়তৰ সদস্য থাকে বা তেনেকুৱা ৱাৰ্ড মেম্বাৰ থাকে, তেখেতসকলে কামবোৰ নকৰে বা তেখেতসকলে মানুহক নকোৱাৰ ফলত তেখেতসকল বাদ পৰি গৈছে। যেন কিছুমানে নথি পত্ৰ দিব লাগে, সেয়া কথা নকোৱাৰ ফলত তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ নিজৰ গাঁও পঞ্চায়তলৈ গৈ পঞ্চায়তত খবৰ কৰিব। যদি কিবা উপায় থাকে পঞ্চায়তৰ মানুহজনে ক'ব, কাৰণ ৱাৰ্ড মেম্বাৰজনে সদস্য বহুত তেনেকুৱা থাকে যেন নকোৱাৰ ফলত তেখেতসকলে বাদ পৰি যায় অৰুণোদয় আঁচনিৰ দৰে এনেকুৱা আঁচনিসমূহৰ পৰা। সেইটো কাৰণে আপোনালোকে যিকোনো যদি সমস্যা হয় পঞ্চায়তত গৈ খবৰ কৰক, পঞ্চায়তে যদি কিবা উপায় দিয়ে তেনেহ'লে হ'ব। ইয়াৰ লগতে ইয়াৰ পিছৰ খবৰটো আহিছিলে আপডেটটো PM কিষাণ আঁচনিৰ যি ধন আছিলে, PM কিষাণ আঁচনিৰ যি 20 নম্বৰ কিস্তিৰ ধন আছিলে চৰকাৰে এতিয়ালৈকে মুকলি কৰি দিয়া নাই। যিহেতু এই চৰকাৰে এই আঁচনিৰ ধন 20 জুনৰ পৰা মুকলাই দিয়াৰ কথা আছিলে, 20 জুনৰ তাৰিখে, কিন্তু 20 জুনৰ পৰা 20 জুনৰ পৰা 30 জুনলৈকে ভিতৰত দিব বুলি ভাবিছিলোঁ। কিন্তু এতিয়া জুনৰ পাৰ হৈ পিনে জুলাই হ'ল, এতিয়া জুলাই 15 তাৰিখ পৰ্যন্ত কোনো ধৰণৰ আপডেট অহা নাই আৰু চৰকাৰেও আপডেট দিয়া নাই কোন তাৰিখে ৰিলিজ কৰিব। কিন্তু আশা কৰা হৈছে যেন জুলাই মাহতে দিব লাগে, আৰু প্ৰতি বছৰে জুন জুলাইৰ আগতে দিয়া হয়, এইবাৰ বহুত বেছিয়ে দেৰি হৈ গৈছে। কিন্তু চৰকাৰে হয়তো এনেকুৱা কৰিব পাৰে যেন অসম চৰকাৰে এই আঁচনিৰ ধন বৃদ্ধি কৰিব পাৰে। ইয়াত কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই, কিন্তু কিছুমান ষ্টেট এনেকুৱা আছে য'ত PM কিষাণ আঁচনিৰ ধন বৃদ্ধি হৈছে। তেনে ক্ষেত্ৰত হয়তো চৰকাৰে অসমৰ ক্ষেত্ৰতো এই ধন বৃদ্ধি কৰিব পাৰে বুলি আশা আছে। যিহেতু অহা বছৰ ইলেকশ্যন আছে, সেইটো কাৰণে এইবাৰ PM কিষাণ আঁচনিৰ যি 20 নম্বৰ কিস্তি ধন আছে হয়তো বৃদ্ধি কৰিব পাৰে। ইয়াত কোনো ধৰণৰ অফিচিয়েল নটিচ নাই, এইটো মই এটা ছ'চিয়েল মিডিয়াৰ পৰা হওক বা এটা ৰিপৰ্ট কালেক্ট কৰি পিনে আপোনালোকক জনাইছোঁ। আৰু অতি সোনকালে এই PM কিষাণ আঁচনিৰ ধন আহিব। যদি আপোনালোকে PMS-ত গৈ পিনে আপোনালোকৰ ষ্টেটাছ চেক কৰি তেতিয়া আপোনালোকে দেখিব পাৰিব যে আপোনালোকৰ একাউণ্টত হয়তো তেখেতসকলে পইচা ট্ৰেন্সফাৰ কৰি থৈছে, কিন্তু আপোনালোকৰ একাউণ্টত পইচা এতিয়ালৈকে সোমোৱা নাই। ট্ৰেন্সফাৰ কৰিছে চৰকাৰে, কিন্তু এতিয়ালৈকে পইচা আপোনালোকৰ একাউণ্টত জমা হোৱা নাই। আৰু অতি সোনকালে এই পইচা জমা হৈ যাব। আৰু যদি কিবা আপডেট আহে মই আপোনালোকক অতি সোনকালে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বাকী সকলোকো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।